আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যদি আপোনালোকে এতিয়াও ইস্কাৰ কাৰণে এপ্লিকেশ্যন কৰা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ই ৰিক্সাৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। এইবাৰ কিন্তু ফ্ৰীতে ই ৰিক্সা দিয়া হ'ব। ই ৰিক্সা আৰু মফিট কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ই ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ আবেদন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব। A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। ই ৰিক্সাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত চাব ওপৰত কিছুমান গাইডলাইন দিয়া আছে যে কিমান বয়সৰ লোকেহে ই ৰিক্সাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ ডকুমেণ্ট কি লাগিব, ইয়াত সকলো গাইডলাইন দিয়া আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। এইটো হৈছে কিন্তু অফিচিয়েল ৱেবছাইট। এইটো অপশ্যনত অহাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত কিন্তু সকলো গাইডলাইন দিয়া আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব এনেকুৱাকৈ। ইয়াত চাব এনেকুৱাকৈ চাই ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত তিনিটা অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফিল আপ আৰু 2 নম্বৰত ফৰ্ম প্ৰিণ্ট আৰু ডাউনলোড ফৰ্ম ফিল আপ ষ্টেপ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যদি 1 নম্বৰত অপশ্যন দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফিল আপ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত দুটা অপশ্যন আহি যাব। 1 নম্বৰত আহি যাব মফিট, 2 নম্বৰত আহি যাব ই ৰিক্সা। আপোনালোকে এইটো অপশ্যনৰ পৰা দুটা ছাৰ্ভিচৰ কাৰণে আবেদন কৰিব পাৰিব। মই দেখুৱাম যে কেনেকৈ আপোনালোকে ই ৰিক্সাৰ কাৰণে আবেদন কৰিব। আপোনালোকে ফাৰ্ষ্ট ই ৰিক্সা চিলেক্ট কৰিব। ইয়াত চাব, আপোনালোকে যিটোতে আবেদন কৰিব মফিট বা ই ৰিক্সা, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ওপৰত চিলেক্ট কৰা থাকিব আৰু 2 নম্বৰত চাব দিয়া আছে পাৰ্চনেল ডিটেইলছ। এতিয়া আপোনালোকে ফৰ্মটো ভালকৈ সম্পূৰ্ণকৈ যে ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব দিয়া আছে কেণ্ডিডেট ফুল নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত 2 নম্বৰত চাব দিয়া আছে ফাদাৰ্ছ বা গাৰ্জিয়ান নাম। ইয়াত যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে, ইয়াত আপোনালোকৰ ফাদাৰ্ছ বা হাজবেণ্ডৰ নামটো বা আপোনাৰ গাৰ্জিয়ান নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত বহাই দিব মোবাইল নম্বৰ। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ আছে বা যিটো আপোনাৰ জেণ্ডাৰ হয় মেল নে ফিমেল, আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত বহাই দিব আপোনালোকৰ ভিলেজ বা আপোনালোকৰ ৱাৰ্ডৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ পোষ্ট অফিচৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ থানাৰ নাম আছে ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। আপোনালোকে ইয়াত ষ্টেট নাম ইয়াত খালি এটাই আহি যাব আসাম। আপোনালোকে ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড আছে, আপোনালোকে ইয়াত আপোনাৰ পিনক'ডটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। এইটো হৈ গ'ল আপোনালোকৰ পাৰ্চনেল ডিটেইলছ। তাৰপিছত 3 নম্বৰত আহি যাব ইয়াত কোৱালিফিকেশ্যন ইনফৰমেশ্যন। এতিয়া আপোনালোকৰ যিমান কোৱালিফিকেশ্যন আছে চিলেক্টত ক্লিক কৰিব। ইয়াত কোৱালিফিকেশ্যন আহি যাব। আপোনালোকে ইয়াৰ পৰা আপোনাৰ যিমান দূৰ কোৱালিফিকেশ্যন আছে আপোনালোকে ইয়াত আপোনাৰ কোৱালিফিকেশ্যন চিলেক্ট কৰি লৈ ল'ব। ইয়াত কিন্তু ক্লাছ 5ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে দিয়া আছে। আপোনালোকৰ যিমান দূৰ কোৱালিফিকেশ্যন আছে আপোনালোকে ইয়াত আপোনাৰ কোৱালিফিকেশ্যনটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাই এতিয়া ইয়াত আহি যাব আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন। ইয়াত অলৰেডি হেণ্ডচাম চিলেক্ট কৰা আছে। তাৰপিছত যিটো আপোনালোকৰ কমিউনিকেটিভ হয় চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব
ইয়াত যেতিয়া আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব ইয়াত কিন্তু ভইচটো অলৰেডি আহি যাব আপোনালোকে ইয়াত আৰু ভইচটো বহাই দিব নালাগে আপোনালোকে ইয়াত বেংগলী সিলেক্ট কৰি লৈ ল'ব বেংগলী বা হিন্দী তাৰপিছত ইয়াত যাব দিয়া আছে ফাইনেলি এনুৱেল ইনকাম এতিয়া আপোনালোকৰ বছৰি ইনকাম কিমান টকা হয় আপোনালোকে ইয়াত আপোনালোকৰ এনুৱেল ইনকামটো বহাই দিব লাগিব ইয়াত চাব কিন্তু আপোনালোকৰ ভইচটো অলৰেডি আহি যাব আপোনালোকে ইয়াত ভইচটো বহাই দিব নালাগে তেতিয়া আপোনালোকে ওপৰত ডেট অফ বাৰ্থটো বহাই দিব ইয়াত অলৰেডি ভইচটো আহি যাব এতিয়া আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া ইয়াত আহি যাব আপোনালোকৰ ডকুমেণ্ট আপলোডৰ অপশ্যন এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব কি ডকুমেণ্ট আপলোড কৰিব লাগিব চাই লওক অলপমান তলত আহি যাব ইয়াত চাব 1 নম্বৰত দিয়া আছে আধাৰ কাৰ্ড আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো PDF বনাই আপলোড কৰি দি দিব ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে আধাৰ কাৰ্ড PDF অনলি ম্যাক্সিমাম 500 KB আপোনালোকে যদি PDF বনাব এইটো কিন্তু 500 KB তলত হ'ব লাগিব নহ'লে ইয়াত আপলোড নহ'ব ফাৰ্ষ্ট আপলোড কৰি দিব আধাৰ কাৰ্ড PDF বনাই 2 নম্বৰত ভোটাৰ আইডি কাৰ্ড অথবা পেন কাৰ্ড আপোনালোকে ইয়াত যিকোনো এটা আপোনালোকৰ আইডি আপলোড কৰি দি দিব 3 নম্বৰত লাগিব কিন্তু আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আপোনালোকে ইয়াত আপোনাৰ ড্ৰাইভিং লাইসেন্সটো ইয়াত PDF বনাই আপলোড কৰি দি দিব ফাৰ্ষ্ট আধাৰ কাৰ্ড 3 নম্বৰত ভোটাৰ আইডি কাৰ্ড অথবা পেন কাৰ্ড 3 নম্বৰত আপোনাৰ ড্ৰাইভিং লাইসেন্সটো ইয়াত আপলোড কৰি দি দিব আপোনাৰ ইয়াত সকলো ডকুমেণ্ট আপলোড কৰি ইয়াত চাব সাবমিটৰ অপশ্যন দিয়া আছে আপোনালোকে সাবমিটত ক্লিক কৰিব আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছে তাত কিন্তু OTP আহি যাব OTP কিন্তু এইটো অপশ্যনৰ ওপৰত শ্ব' কৰিব আপোনালোকে ইয়াত OTPটো বহাই দিব OTPটো বহাই দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব লগতে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব সাবমিট হোৱাৰ পিছত এটা একনলেজমেণ্ট ৰিচিপ্ট আহি যাব আপোনালোকে ৰিচিপ্টটো সেভ কৰি অথবা আপোনালোকে ৰিচিপ্টটো প্ৰিন্ট কৰি ৰাখি দিব যেতিয়া আপোনালোকৰ ই-ৰিস্কাটো ভেৰিফাই হ'ব তাত কিন্তু আপোনালোকৰ ৰিচিপ্টটো লাগিব সেইকাৰণে যদি আপোনালোকে এতিয়াও ই-ৰিস্কাৰ কাৰণে এপ্লিকেশ্যন কৰা নাই লাষ্ট ডেট কিন্তু 30 ডিচেম্বৰ হয় আপোনালোকে আজি ই-ৰিস্কাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক নহ'লে কিন্তু আপোনালোকে পিছত ই-ৰিস্কা লাভ নকৰিব সেইকাৰণে ই-ৰিস্কাৰ কাৰণে কেনেকুৱাকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব বা আপোনালোকে ক'ত যোগাযোগ কৰিব লাগিব যোগাযোগ কৰিলে আপোনালোকে ই-ৰিস্কাটো লাভ কৰিব মই আপোনালোকক 30 তাৰিখৰ পিছত সেইটো প্ৰচেছ দেখুৱাই দিম আপোনালোকে এনেকুৱাকৈ ই-ৰিস্কাৰ কাৰণে আজি আপোনালোকে আপোনাৰ মোবাইলৰ পৰা অনলাইনত এপ্লিকেশ্যন কৰক ই-ৰিস্কাৰ কাৰণে